টিয়কৰ ঢেকীয়াখোৱাস্থিত শ্যাম সুন্দৰ মন্দিৰত দুদিনীয়া কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি পালন। অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱে ধূপ নৈবেদ্য লৈ সেৱা লয় এই মন্দিৰত। সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাৰ পূব যোৰহাটৰ ঢেকীয়াখোৱা শ্যাম সুন্দৰ মন্দিৰতো দুদিনীয়া কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি পালন কৰে। আজি পুৱাই শিৱ পূজা নাম কীৰ্তন সন্ধিয়ালৈ দিহানাম অনুষ্ঠিত হ'ব। পূৰ্বৰ পৰম্পৰা অনুসৰি শ্যাম সুন্দৰ মন্দিৰত ৰাইজে নৈবেদ্য আগবঢ়ালে মনৰ কামনা পূৰণ হয় বুলি এটা প্ৰবাদ আছে। ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা কেইশ মিটাৰমান দূৰত্বত অৱস্থিত এই মন্দিৰভাগত বিভিন্ন সময়ত ভক্তপ্ৰাণ ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হয়। আজি পবিত্ৰ সময়ত পবিত্ৰ দিনত অসমবাসীৰ লগতে এই শ্ৰী শ্ৰী শ্যাম সুন্দৰ শিৱ মন্দিৰত পৰম্পৰাগত আৰ্হিৰভাৱে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি মহোৎসৱ যি উদযাপন কৰা হয়, এইবাৰো কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আজি এই প্ৰসংগীয়া নাম কীৰ্তনৰ জৰিয়তে দুদিনীয়া কাৰ্যসূচী সমাপ্তিৰ দিশত আমি আজি এই নাম প্ৰসংগ কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ এই অসমবাসী আমাৰ এই শিৱৰাত্ৰি মহোৎসৱৰ লগত সংগীত ৰাখি এই মন্দিৰৰ মজিয়াৰ পৰা সমূহ অসমবাসীলৈ আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। এই আজিৰ দিনৰ পৰা এই অসমবাসীৰ সুখ শান্তি সমৃদ্ধিৰ লগতে সকলো সুখ শান্তি হওক, সকলোৰে মংগলময় হওক, তাৰে কামনাৰে কৰি পেলাই বিশ্ব শান্তিৰ হকে কামনা কৰি পৰম্পৰাগতভাৱে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি মহোৎসৱ আমি পালন কৰিছোঁ। আৰু এই পালনৰ ক্ষেত্ৰত আমি ৰাইজৰ সঁহাৰি পাইছোঁ। প্ৰত্যেক বছৰে যোৱা বছৰ যেনেকৈ দেখিছোঁ সঁহাৰি, এই বছৰ তাতকৈ বেছি সঁহাৰি দেখিছোঁ। আৰু তেখেতৰ ভগৱানৰ মহাদেৱৰ যি শক্তি, সেই শক্তি বিৰাজমান হওক, তেখেতৰ শক্তিৰ আশীৰ্বাদত মানুহৰ উন্নতি হওক, ৰাইজৰ উন্নতি হওক, তাৰে কামনা কৰি আমি যি কাম কৰিছোঁ সেই কামভাগৰ জৰিয়তে সমূহ অসমবাসীলৈ আমি এই মন্দিৰৰ শ্ৰী শ্ৰী শ্যাম সুন্দৰ মন্দিৰ মজিয়াৰ পৰা আমি সমূহ অসমবাসীলৈ আমি সেৱা নিবেদনৰ লগতে আশীৰ্বাদ প্ৰদান কৰিছোঁ। শ্যাম সুন্দৰ শিৱ মন্দিৰ 69 চনতে প্ৰতিষ্ঠা হোৱা, আৰু এই মন্দিৰ ভাগত সেৱকীয়ে যদি কিবা অৰিহণা দান বৰঙণি আগবঢ়ায় আমি দেখিছোঁ, শুনিছোঁ। আমাৰ এইটো বিশ্বাস আছে, আমাৰ এই মন্দিৰ ভাগলৈ কোনোবা দান বৰঙণি হওক, কিবাকিবি বস্তু আগবঢ়ালে মনৰ কামনা পূৰ্ণ হয় আৰু ভগৱানে আশীৰ্বাদ দিয়ে বুলি আমাৰ বিশ্বাস হয়। সেই বিশ্বাসতে আজি এই মন্দিৰ ভাগত বছৰে বছৰে মানুহৰ সমাগম আমি দেখিবলৈ পাইছোঁ আৰু সবকে আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।